এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজখনি কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ অহা 10 তাৰিখে অৰুণোদয় আঁচনি 3.0 জৰিয়তে মহিলাসকলৰ বেংকত পুনৰ সোমাব 2500 টকা। কিন্তু এই টকা লাভ কৰিব হ'লে মহিলাসকলে বিশেষ তিনিটাকৈ কাম কৰিব লাগিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ ডাঙৰ ঘোষণা কৰিলে লগতে দেশত নতুনকৈ 1 কোটি চৰকাৰী ঘৰ নিৰ্মাণ কৰিব। কিন্তু চৰকাৰী ঘৰ নতুনকৈ ক'ত কেনেকৈ আবেদন কৰিব, কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব, অনলাইন নে অফলাইন সবিশেষ জানিব। লগতে LPG চিলিণ্ডাৰক লৈ এটা ডাঙৰ ঘোষণা 23 জুনৰ ভিতৰত কৰক KIC আপডেট। আৰু KIC আপডেট ক'ত কেনেকৈ কৰিব, ঘৰত বহিও কৰিব পাৰিব, সবিশেষ জানিব। লগতে ৰাজ্যৰ কৃষকৰ বাবে এটা সুখবৰ, কাৰণ চৰকাৰে কৃষকৰ 24 নম্বৰ কিস্তি ধনক লৈ নতুন এটা আপডেট দিছে। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ ধনী দুখীয়া আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ, কিয়নো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী ঘৰক লৈ নতুন এটা আপডেট দিছে। 1 কোটি লোকে লাভ কৰিব চৰকাৰী ঘৰ। আপডেটটো এবাৰ চাই লওক। আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিলেনে? যদি কৰা নাই তেনেহ'লে সুখবৰ, কিয়নো নতুনকৈ 1 কোটি লোকে লাভ কৰিব চৰকাৰী পকী ঘৰ। আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিলেনে? যদি কৰা নাই তেনেহ'লে নতুনকৈ চৰকাৰী ঘৰৰ বাবে আজি আপোনালোকে আবেদন কৰক। নতুনকৈ 1 কোটি লোকে লাভ কৰিব চৰকাৰী পকী ঘৰ, যিসকল দুখীয়া দৰিদ্ৰ ঘৰত ৰেচন কাৰ্ড আছে। কেনেকৈ কৰিব আবেদন, অনলাইন নে অফলাইন? দুয়োটা মাধ্যমতে কৰিব পাৰিব আবেদন। আগলৈ চাওক, 5বিধ নথি পত্ৰৰে কৰিব পাৰিব চৰকাৰী ঘৰৰ বাবে আবেদন। আবেদনকাৰীসকলৰ আধাৰ কাৰ্ড লাগিব। লগতে পৰিয়ালৰ সদস্যসকলৰ এতিয়াৰে পৰা আধাৰ কাৰ্ড থকাটো বাধ্যতামূলক। লগতে আয়ৰ প্ৰমাণ পত্ৰ, আবেদনকাৰীসকলৰ সক্ৰিয় বেংক একাউণ্ট আৰু মাটিৰ দলিল প্ৰয়োজন হ'ব আবেদনৰ সময়ত। লগতে ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক। প্ৰথমতে আপুনি যাব লাগিব ইয়াৰ বাবে PMAYMIS.government.in অফিচিয়েল ৱেবছাইটলৈ। আৰু আবেদনৰ পূৰ্বে কৰা হ'ব যোগ্যতা নিৰ্ণয়, অৰ্থাৎ আপুনি চৰকাৰী ঘৰৰ বাবে যোগ্য হয় নে নহয়। তাৰ পাছতে আপুনি ঘৰত বহিও কৰিব পাৰিব আবেদন অনলাইনৰ মাধ্যমত। লগতে আবেদন সম্পূৰ্ণ হ'লে ঘৰৰ তালিকাত অন্তৰ্ভুক্ত হ'ব হিতাধিকাৰীসকলৰ নাম, আৰু তালিকাত নাম আহিলে লাভ কৰিব চৰকাৰী ঘৰ। গতিকে ৰাজ্যৰ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা সুখবৰ, কিয়নো নতুনকৈ 1 কোটি লোকে লাভ কৰিব চৰকাৰী পকী ঘৰ, যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে। কিন্তু চৰকাৰী ঘৰ ক'ত কেনেকৈ আবেদন কৰিব? যদি আপোনালোকে মোবাইলত অসুবিধা হয় তেনেহ'লে ওচৰ চুবুৰীয়া কম্পিউটাৰ বা CSC চেণ্টাৰ দোকানৰ সৈতে যোগাযোগ কৰি অনলাইনৰ মাধ্যমত চৰকাৰী ঘৰ আবেদন কৰিব পাৰিব। লগতে আপোনালোকে গাঁও পঞ্চায়তত যোগাযোগ কৰিও কিন্তু আপোনালোকে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। লগতে চৰকাৰী ঘৰ আবেদন কৰাৰ আগতে আপোনালোকে বেংকৰ সৈতে আধাৰ কাৰ্ডখন লিংক ৰাখিব, যিহেতু এই টকাসমূহ DBT যোগে কেন্দ্ৰীয় চৰকাৰে চৰকাৰী ঘৰৰ ৰূপে টকাটো প্ৰেৰণ কৰিব। গতিকে চৰকাৰী ঘৰক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ, কিয়নো অৰুণোদয় আঁচনিক লৈ আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ কেইবাটাও বৃহৎ মন্তব্য কৰিলে। নতুন এটা আপডেট দিছে, আপডেটটো এবাৰ চাই লওক। সমষ্টিয়ে নিযুক্তি দিয়া হ'ল অৰুণোদয় আঁচনিৰ বাবে এজনকৈ সাৰথী। মুকলি কৰিছে ফোন নম্বৰ, ধন নাপালে এতিয়াৰে পৰা দিব পাৰিব অভিযোগ। গতিকে ৰাজ্যৰ লাখ লাখ অৰুণোদয় আঁচনি হিতাধিকাৰীসকলৰ বাবে এটা অত্যন্ত সুখবৰ, কিয়নো আহি গ'ল এটা ভাল খবৰ। ৰাজ্যত আৰম্ভ হ'ল অৰুণোদয় আঁচনিৰ সাৰথী নিযুক্তি প্ৰক্ৰিয়া। লগতে এতিয়াৰে পৰা অৰুণোদয় আঁচনি ধন নাপালে দিব পাৰিব আপোনালোকে ডাইৰেক্ট পঞ্চায়তত গৈ অভিযোগ। ফোন কৰিব দিব পাৰিব অভিযোগ অৰুণোদয় আঁচনি ধন নাপালে। লগতে আগলৈ চাওক কি কি নতুন আপডেট আহিছে। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে বিশেষ অফাৰ, মন গ'লে ল'ব পাৰিব এডভান্স অৰুণোদয় আঁচনি ধন। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীসকলৰ বাবে চৰকাৰৰ তৰফৰ পৰা এটা বিশেষ অফাৰ জাৰি কৰা হৈছে। এতিয়াৰে পৰা মন গ'লে হিতাধিকাৰীসকলে ল'ব পাৰিব এডভান্স অৰুণোদয় আঁচনিৰ ধন। প্ৰয়োজনত 1000 বা 2000 তাতকৈও অধিক ধনো ল'ব পাৰিব হিতাধিকাৰীসকলে, অৰ্থাৎ এবছৰৰ টকাও ল'ব পাৰিব। কোনো কাৰণতে আন মানুহৰ পৰা সুদত অৰুণোদয় আঁচনিৰ ধন ল'ব নালাগে। লগতে আনহাতে বছৰটোত মুঠ যিমান টকা পায় সিমানখিনি টকাও আগতীয়াকৈ ল'ব পাৰিব অৰুণোদয় আঁচনিৰ জৰিয়তে। বিনা সুদত চৰকাৰে দিব এই টকা বুলিও ইতিমধ্যে ঘোষণা কৰিছে মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীসকলৰ বাবে চৰকাৰৰ তৰফৰ পৰা এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। যদি আপুনি এগৰাকী অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয় তেনেহ'লে আপোনালোকৰ বাবে এটা অত্যন্ত সুখবৰ, কিয়নো আপোনালোকে অহা 10 তাৰিখে অৰুণোদয় আঁচনি 3.0 জৰিয়তে পুনৰ লাভ কৰিব 2500 টকা। লগতে বন্ধুসকল, আপোনালোকে এই 2500 টকা লাভ কৰিব হ'লে বেংকৰ সৈতে আধাৰ কাৰ্ড লিংক ৰাখিব লাগিব, মোবাইল নম্বৰ এক্টিভ ৰাখিব লাগিব, DBT লিংক থাকিলে লাভ কৰিব অৰুণোদয় আঁচনি ধন। লগতে যদি আপোনালোকৰ কিবা পইচাৰ প্ৰব্লেম হৈছে, আন মানুহৰ পৰা সুদত ধন ল'ব নালাগে। আপোনালোকে এবছৰৰ অৰুণোদয় আঁচনিৰ টকা এবাৰতে ল'ম বুলি ভাবিলেও এতিয়াৰে পৰা ল'ব পাৰিব, কিয়নো ইতিমধ্যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে অসমৰ প্ৰতিটো সমষ্টিতে পঞ্চায়তত এজনকৈ অৰুণোদয় আঁচনিৰ বাবে সহায়ক থাকিব বা সহায়ক দিয়া হৈছে ইতিমধ্যে।
কিন্তু যিসকল মহিলাই টকা নাপাব বা তেওঁলোকৰ নাম যদি কৰ্তন হয় বা এবছৰৰ টকা এবাৰতে ল'ম বুলি ভাবিছে, তেনেহ'লে আপোনালোকে পঞ্চায়তত গৈ যিজন অৰুণোদয় আঁচনিৰ বাবে সহায়ক থাকিব তেওঁৰ সৈতে যোগাযোগ কৰিব। আৰু যোগাযোগ কৰাৰ পিছত যদি আপুনি যোগ্য হোৱাৰ পিছতো অৰুণোদয় আঁচনি ধন নাপায়, তেনেহ'লে আপোনালোকক অৰ্থাৎ তেওঁলোকে নতুনকৈ অৰুণোদয় আঁচনি ধন পোৱাৰ ব্যৱস্থা কৰি দিব। লগতে এবছৰৰ টকা যদি অৰুণোদয় আঁচনি ধন আপোনালোকক প্ৰয়োজন হৈছে, তথাপিও কিন্তু অৰুণোদয় আঁচনি সহায়কজনক অভিযোগ দিলে তেওঁৱে কিন্তু আপোনালোকক ধন দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব। লগতে ইতিমধ্যে যোৱা 1 আগষ্ট তাৰিখে অৰুণোদয় আঁচনি ধন দিছিলে 20,000 মহিলাই এতিয়ালৈকে অৰুণোদয় আঁচনি ধন পোৱা নাই। কিন্তু তেওঁলোকে কিহৰ বাবে বঞ্চিত হৈ আছে তাৰ বাবে আপোনালোকে যোগাযোগ কৰিব লাগিব গাঁও পঞ্চায়তৰ যোগেদি। আৰু গাঁও পঞ্চায়তত যেতিয়া আপোনালোকে অৰুণোদয় আঁচনি সহায়কজনৰ ওচৰলৈ যাব আৰু তেওঁ আপোনালোকৰ লিষ্টখনত নাম চেক কৰি দিব আপোনালোকৰ নাম আছেনে নাই বা আপোনালোকে কিহৰ বাবে পোৱা নাই, সবিশেষ তথ্য জানিবৰ বাবে আপোনালোকে পঞ্চায়তৰ সৈতে যোগাযোগ কৰি অৰুণোদয় আঁচনিৰ সবিশেষ তথ্যসমূহ লাভ কৰিব পাৰিব। গতিকে অৰুণোদয় আঁচনিক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। এই ভিডিঅ'টো আপোনালোকে সকলো মহিলাসকলৰ মাজলৈ শ্বেয়াৰ কৰি দিব। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ, কিয়নো LPG গেছ চিলিণ্ডাৰক লৈ এটা ডাঙৰ আপডেট আহিছে যে LPG চিলিণ্ডাৰ আপোনালোকে এতিয়াৰ পৰা KYC কৰিব লাগিব। কি আপডেট চাই লওক। ৰন্ধন গেছৰ গ্ৰাহকসকলে KYC নকৰিলে নাপাব এতিয়াৰ পৰা চিলিণ্ডাৰ। ৰন্ধন গেছৰ চিলিণ্ডাৰ গ্ৰাহকসকলৰ বাবে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, কিয়নো চৰকাৰে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে এজেঞ্চিসমূহেও এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বৃদ্ধি কৰা হ'ল ৰন্ধন গেছৰ KYCৰ সময়সীমা। 23 আগষ্টলৈকে বৃদ্ধি কৰিলে KYCৰ সময়সীমা। ঘৰত বহিও মোবাইল এপত কৰিব পাৰিব KYC এতিয়াৰ পৰা। প্ৰথমতে ডাউনলোড কৰিব লাগিব ইণ্ডিয়ান অইল অন এপ। আপোনালোকে নিজৰ মোবাইলত প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ল'ব। বায়'মেট্ৰিক ফেচ স্কেনৰ বাবে ডাউনলোড কৰক আধাৰ ফেচ RD এপ। আৰু এই দুটা এপৰ মাধ্যমতে আপোনালোকে KYC কৰিব পাৰিব। ইয়াৰ পিছতে মাই প্ৰফাইললৈ যাব, তাতে কেইবাটা অপশ্যন দেখিবলৈ পাব। KYC বিকল্পত ক্লিক কৰি আধাৰ ভেৰিফিকেশ্যন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব। গেছ এজেঞ্চিলৈ গৈও আপোনালোকে KYC কৰিব পাৰিব। আপোনালোকৰ সুবিধাতে যদি আপোনালোকৰ মোবাইলত অসুবিধা হয় তেনেহ'লে আপোনালোকে কৰিব পাৰিব গেছ এজেঞ্চিলৈ গৈ। ভুৱা কানেকশ্যন বন্ধ কৰিবলৈ আৰু চৰকাৰী ৰাজসাহায্য পাবলৈ KYC কৰাটো বাধ্যতামূলক। গতিকে ৰাজ্যৰ যিসকল এতিয়ালৈকে KYC নকৰা গ্ৰাহকসকল আছে তেওঁলোকৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো 23 আগষ্টৰ ভিতৰত যদি আপোনালোকে কিবা কাৰণত KYC নকৰে তেনেহ'লে কিন্তু আপোনালোকে নাপাব গেছ চিলিণ্ডাৰ ৰাজসাহায্য টকা। লগতে আহিবলগীয়া সময়ত গেছ চিলিণ্ডাৰো নাপাব বুলি ইতিমধ্যে ঘোষণা কৰিছে। গতিকে যদি আপোনালোকে নিজৰ মোবাইলত অসুবিধা হয় KYC কৰিবলৈ, তেনেহ'লে ওচৰ চুবুৰীয়া আপোনালোকে গেছ এজেঞ্চিৰ সৈতে যোগাযোগ কৰক। আৰু যোগাযোগ কৰাৰ পিছতে যদি আপোনালোকে KYC কৰে তেনেহ'লে আহিবলগীয়া চৰকাৰৰ তৰফৰ পৰা যি ৰাজসাহায্য টকা বেংক একাউণ্টত সোমাই যাব, লগতে গেছ চিলিণ্ডাৰো পাই থাকিব। গতিকে এইটো এটা ডাঙৰ আপডেট আছিলে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ, অৰ্থাৎ ৰাজ্যৰ লাখ লাখ তথা দেশৰ কোটি কোটি কৃষকৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো PM কিষাণ সন্মান নিধি যোজনাৰ জৰিয়তে আহিবলগীয়া 24 নম্বৰ কিস্তিৰ ধন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। লগতে 24 নম্বৰ কিস্তিৰ ধন লাভ কৰিব হ'লে কৃষকসকলে বিশেষ কেইবাটাও কাম কৰিব লাগিব। যদি আপুনি এগৰাকী কৃষক হয় তেনেহ'লে আপোনালোকৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো 24 নম্বৰ কিস্তিৰ ধন অতি শীঘ্ৰেই চৰকাৰে দিবলৈ গৈ আছে। কিয়নো ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহত বা ছেপ্টেম্বৰ মাহৰ নেক্সট সপ্তাহতে আপোনালোকে লাভ কৰিব 24 নম্বৰ কিস্তিৰ ধন। আৰু এই টকা বছৰি 3টা কিস্তিৰ জৰিয়তে দিয়া হয় কৃষকসকলৰ বেংক একাউণ্টত। আৰু তাৰ বাবে আপোনালোকে KYC কৰিব লাগিব। লগতে মাটিৰ জমাবন্দী আপডেট দিব লাগিব। বেংকৰ সৈতে আধাৰ কাৰ্ড লিংক থাকিব লাগিব। যদি আপোনালোকে এই 3টাকৈ কাম কৰে তেনেহ'লে আহিবলগীয়া 24 নম্বৰ কিস্তিৰ ধন লাভ কৰিবলৈ সক্ষম হ'ব। যদি আপোনালোকে এতিয়ালৈকে বেংকৰ সৈতে আধাৰ কাৰ্ড লিংক কৰা নাই বা KYC আপডেট দিয়া নাই বা মাটিৰ জমাবন্দী আপডেট দিয়া নাই বা ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰা নাই, তেনেহ'লে 24 নম্বৰ কিস্তিৰ ধন পোৱাৰ আগতে আপোনালোকে এইখিনি কাম কৰি লওক। আৰু চৰকাৰে অতি শীঘ্ৰেই নতুন এটা তাৰিখ ঘোষণা কৰিব, 24 নম্বৰ কিস্তিৰ তাৰিখ। যেতিয়া তাৰিখটো ঘোষণা কৰে লগালগ মই এটা ভিডিঅ' বনাই আপলোড কৰিম। তাৰ বাবে আপোনালোকে এই চেণ্টাৰৰ লগত জড়িত হৈ থাকিব। লগতে কৃষকৰ বাবে এটা সুখবৰ যে 2031 চনলৈকে PM কিষাণ সন্মান নিধি যোজনাৰ জৰিয়তে লাভ কৰি থাকিব বছৰি 6,000 টকা। আৰু আহিবলগীয়া সময়ত চৰকাৰে 6,000 টকাৰ সলনি বছৰি 12,000 টকা কৰিবলৈ গৈ আছে। যদি আপুনি এগৰাকী কৃষক হয় তেনেহ'লে আপোনালোকৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ খবৰ। 2024 চনলৈকে লাভ কৰি থাকিব PM কিষাণ সন্মান নিধি যোজনাৰ ধন। গতিকে PM কিষাণ যোজনাক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো ৰাজ্যৰ সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।